নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি জানিম পেডাগজি অফ ল্যাঙ্গুৱেজ ডেভেলপমেণ্টৰ বিষয়ে। পেডাগজি অফ ল্যাঙ্গুৱেজ ডেভেলপমেণ্ট মানে হ'ল শিশুসকলক ভাষা এটা কেনেকৈ শিকাব লাগিব, কিদৰে বিকশিত হ'ব আৰু শিক্ষণত ভাষাই কেনেদৰে সহায় কৰে এই সকলোবোৰ বিষয়ে কৰা অধ্যয়ন। অৰ্থাৎ শিক্ষকসকলে এয়া বুজিব লাগিব যে শিশুসকলে ভাষা কিদৰে শিকে, কোনবোৰ গতিবিধিয়ে ভাষাক মজবুত কৰে, শুনা, কোৱা, পঢ়া আৰু লিখাত শিশুসকলক কিদৰে বিকশিত কৰিব পৰা যায়। ভাষা শিকিব পৰা এটা স্বাভাৱিক প্ৰক্ৰিয়া হ'ল শিশুসকলে প্ৰথমে শুনে, তাৰ পাছত শুনা শব্দবোৰ ক'বলৈ লয়, তাৰ পাছত পঢ়িবলৈ আৰম্ভ কৰে আৰু তাৰ পাছত লিখা আৰম্ভ কৰে। সেইকাৰণে ভাষা এটা শিকোৱাৰ ক্ৰম হৈছে লিষ্টেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। এই ধৰণে হ'ব লাগিব। ভাষা সদায় বাস্তৱ পৰিৱেশত শিকোৱাটো ভাল। শিশুৱে ভাষা মুখস্থ কৰি নহয়, তেওঁলোকে কনটেক্সট, অভিজ্ঞতা আৰু কৰ্মৰ মাজেদি ভাষা শিকে। উদাহৰণ হিচাপে গল্প শুনা, ছবি চাই কথা কোৱা, ৰোল প্লে, ড্ৰামা, গ্ৰুপ ডিছকাশ্যন, ক্লাছৰুম কনভাৰচেশ্যন আদিৰ সহায়ত শিশুৱে ভাষা শিকে। লেংগুৱেজ ডেভেলপমেণ্টত লেংগুৱেজ এক্সপ'জাৰো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। শিক্ষকে সদায় শিশুটো ভাষাৰ পৰ্যাপ্ত এক্সপ'জাৰ দিব লাগে, যেনে দৈনিক ক্লাছৰুমত কথা ক'বলৈ দিব লাগে, পিৰ টক, এছেম্বলি স্পীচ, পয়েম ৰিচাইটেশ্যন, টিচাৰ ষ্টুডেণ্ট কনভাৰচেশ্যন এইবোৰ কৰি আমি শিশুটো এক্সপ'জাৰ, ইয়াৰ ভাষাটো আমি উন্নত কৰি তুলিব লাগে। যিমান বেছি কথা ক'বলৈ সুবিধা দিব, সিমানে সিহঁতে ভালদৰে ভাষাৰ বিকাশ হ'ব। ভাষা বিকাশৰ 4টা প্ৰধান দক্ষতা হ'ল লিষ্টেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। চমুকৈ আমি LSRW বুলি কওঁ। লিষ্টেনিং বুলি ক'লে গল্প শুনা, অডিঅ' ক্লিপ, ইনষ্ট্ৰাকশ্যন ফ'ল' কৰা, এইবোৰ আমাৰ লিষ্টেনিঙত হ'ব। স্পিকিঙত পিকচাৰ ডেছক্ৰিপশ্যন, ডায়লগ, প্ৰেক্টিছ, গ্ৰুপ টক, ষ্টৰী টেলিং, ৰোল প্লে আদি সন্নিৱিষ্ট হ'ব। ৰিডিঙত লাউড ৰিডিং, চাইলেণ্ট ৰিডিং, শ্বেয়াৰ্ড ৰিডিং, ৱৰ্ড ৰেকগনাইজেশ্যন, ফনিং প্ৰেক্টিছ আদি সন্নিৱিষ্ট হ'ব। ৰাইটিঙত পেটাৰ্ণ ৰাইটিং, কপিং, গাইডেড ৰাইটিং, ফ্ৰী এণ্ড ক্ৰিয়েটিভ ৰাইটিং, ডায়েৰী ৰাইটিং এইবিলাক হ'ব। আৰু এইখিনি দি আমি শিশুসকলৰ এই গোটেই 4টা দক্ষতা আমি বিকশিত কৰি তুলিব পাৰিম। আকৌ ভাষা শিকোৱাটো হৈছে কনষ্ট্ৰাক্টিভিষ্ট এপ্ৰ'চ বা ৰচনামূলক শিক্ষণ। অৰ্থাৎ শিশুৱে নিজৰ অভিজ্ঞতাৰ পৰাই ভাষাৰ মিনিং গঠন কৰে। সেয়েহে এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা হ'ব লাগিব গাইড বা ফেচিলিটেটৰ হিচাপে। শিশুক সক্ৰিয়ভাৱে শিকিবলৈ দিব লাগে আৰু লেংগুৱেজ ডিস্কভাৰী প্ৰচেছ বজাই ৰাখিব লাগে। শিক্ষকসকলে বহুভাষিকতাক সন্মান দিব লাগে। সকলো শিশু একে ভাষা কোৱা নহ'ব পাৰে। আমাৰ দেশত বহুতো ভাষাভাষী লোক আছে। সেয়েহে শিশুসকলো বিভিন্ন ভাষা কোৱা পৰিয়ালৰ পৰা আহিব পাৰে। শিশুসকলে মাতৃভাষাৰ সহায়তহে দ্বিতীয় ভাষা এটা সহজে শিকিব পাৰে। সেয়েহে শিক্ষকে বহুভাষিকতাক সন্মান কৰি তেওঁলোকৰ মাতৃভাষাৰ সহায় লৈ দ্বিতীয় ভাষাটো শিক্ষণত সহায় কৰিব লাগে। ঠিক তেনেকৈ শিশুসকলক ভাষা এটা শিকিবলৈ গ্ৰামাৰৰো প্ৰয়োজন হয়। শিক্ষকে শিশুসকলক প্ৰথমে গ্ৰামাৰৰ ৰুল কৈ এক্সাম্পল নিদি, যিটো আমি শিকি আহিছোঁ আগৰ পৰা নহয় জানো, তাৰ পৰিৱৰ্তে প্ৰথমে এক্সাম্পলৰ পাছত পেটাৰ্ণ আৰু শেষত ৰুলৰ বিষয়ে শিকাব লাগে। আৰু এই পদ্ধতিটোক আমি কওঁ গ্ৰামাৰ ইণ্ডাক্টিভ এপ্ৰ'চ। প্ৰথমতে এক্সাম্পলটো ৰুললৈ যোৱাটোক আমি কওঁ গ্ৰামাৰ ইণ্ডাক্টিভ এপ্ৰ'চ। ভাষাৰ শিক্ষণৰ উদ্দেশ্য হ'ল মিনিং মেকিং সৃষ্টি কৰা, নিজৰ ভাৱ প্ৰকাশ কৰা। সেয়েহে শিক্ষক
শিক্ষকে শিশুসকলক অপেন এণ্ডেড কুৱেশ্যন দিব লাগে, কম্প্ৰিহেনশ্যন স্কিল উন্নত কৰিব লাগে আৰু চাইল্ড চেণ্ট্ৰেড কনভাৰচেশ্যন চলাব লাগে। শিশুসকলে ভাষা শিক্ষণত ভুল কৰিবও পাৰে। ভুল হোৱা মানে তেওঁলোকে শিকি আছে, আগবাঢ়ি আছে। তেনে ক্ষেত্ৰত শিক্ষকে কঠোৰ নহৈ কোমলভাৱে কাৰেকশ্যন কৰি দিব লাগে আৰু ভাষাৰ মূল্যায়ন কৰিবলৈ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ পদ্ধতিটো ইউজ কৰিব লাগে। লগতে অৰেল টেষ্ট, ৰিডিং স্কিল টেষ্ট, ৰাইটিং চেম্পলছ, পৰ্টফলিঅ', অবজাৰভেশ্যন, প্ৰজেক্ট ৱৰ্ক আদিও দিব লাগে। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।